Good morning traders. আজি হল Saturday, so আজি ট্ৰেড লৈছো বিটকইনত। ওকে, বিটকইনত ট্ৰেড লৈ ললো। কি হ'ব? সো টাৰ্গেট বেছি নহয় বাৰু, উপায় নাই, টাৰ্গেট এখনকে হ'ব। ওকে, তো টাৰ্গেট এখনকে হ'ল। আৰু আমাৰ ষ্টপ লছ এইটো বহুত হৈ যাব বাৰু। ষ্টপ লছ এইখনতে ষ্টপ লছ 19 হ'ব। ওকে, তো ষ্টপ লছ 19 হ'ল, কি দেখা যাব। যদিও এইটো লৈছোঁ, এতিয়া এণ্ট্ৰি জেগাটো বহুত বেয়া হ'ল। য'ত এণ্ট্ৰি জেগা হয় তাত মই ষ্টপ লছ দিবলগীয়া হ'ল, আৰু এণ্ট্ৰিটো ওপৰত হ'ল, কাৰণ যোনটো এই ডাবল বটম বনাইছিলে, যোনটো এইটো ডাবল বটম বনাইছিলে তাৰ নেক্সট কেণ্ডেল গৈ এইখনতে পালে, তেতিয়াহে আমি মানে এণ্ট্ৰিটো পালোঁ। চ' সেইকাৰণে প্ৰফিটটো অকণ কম হ'ল। 1:1 ধৰিছোঁ, কি হয় চাওঁ। প্ৰথম কেইদিনটো মই ফৰেক্স মাৰ্কেটত ট্ৰেড কৰোঁতে মানে লছেই হৈছিলে, বাট আজি মই 3টামান ট্ৰেড কৰিলোঁ, 2টা দেখুৱা নাই বাৰু। এইটো দেখিছোঁ, এইটো ধুনীয়াকৈ ডাবল বটম হৈছে, ট্ৰেডটো ওপৰলৈ যাব লাগে, কিন্তু মানে ষ্টপ লছ খাবলৈহে আহি আছে। আজি হয়তো মাৰ্কেট বেয়া হ'ব পাৰে, চাওঁচোন বাৰু কি হয়। তো গাইজ, মাৰ্কেট এতিয়া মই কৈছিলোঁ ডাবল বটম পেটাৰ্ণ বনাইছিলে। চ' ডাবল বটম পেটাৰ্ণ বনাই এতিয়া মাৰ্কেট ওপৰতে আছে বাৰু। চ' এইডাল হেমাৰ এডাল ওপৰত বনাইছিলে, মানে ইনভাৰ্টিং হেমাৰ। চ' ইনভাৰ্টিং হেমাৰডাল নেক্সট কেণ্ডেলৰে গ্ৰীণ কেণ্ডেলৰে ব্ৰেক কৰিলে। চ' মোৰ এনালাইচিছৰ পৰা লাগে যে মাৰ্কেট আপ যাব, আৰু য'লৈকে টাৰ্গেট দিছে টাৰ্গেট টাচ কৰিব। চ' মাৰ্কেটৰ কথাটো ক'ব নোৱাৰি, মাৰ্কেট তললৈ যাব পাৰে, ওপৰলৈ যাব পাৰে, হ'লেও মই যিটো এনালাইচিছ কৰিছোঁ সেইটো মতে মাৰ্কেট ওপৰলৈ যাব নোৱাৰে, সেইটো কৈছোঁ। চ' এতিয়া চাই থাকোঁ বাৰু কি হয়। এতিয়া $22 প্ৰফিট আছে বাৰু এতিয়া। অ'কে গাইজ, এতিয়া আমাৰ প্ৰফিট টাৰ্গেট এচিভ হ'ল। প্ৰফিটটো আৰু পিছৰ কথা, টাৰ্গেট এচিভ হ'ল। ইয়াতে ধুনীয়া আছিলে মাৰ্কেট। চ' এতিয়া টাৰ্গেট ধুনীয়াকৈ এচিভ কৰিলে, ধুনীয়া এটা ট্ৰেড পালোঁ। অ'কে, তো আজিলৈ ভিডিঅ'টো ইমানেই। ভাল লাগিলে লাইক, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।